নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি আপুনি কি কি ব্যৱসায় আৰম্ভণি কৰিব পাৰিব। লগতে এই ব্যৱসায়সমূহ আপুনি আৰম্ভণি কৰোঁতে ইয়াত যি ব্যৱহৃত সামগ্ৰীসমূহ আপোনালোকে ক'ৰ পৰা পাব, কেনেকৈ ল'ব বা আপুনি যোনটো বিষয়ত ব্যৱসায়টো ষ্টাৰ্ট কৰিব সেই বিষয়টোৰ পৰা আপুনি কেনেকৈ আপুনি জানিব কৰিব বা আপুনি কেনেকৈ ক'ৰ পৰা আপুনি ট্ৰেইনিং ল'ব। চ' আপুনি মোৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু আপুনি নিশ্চিত ৰূপত শেষত আপুনি বুজি উঠিব বা আপুনি কৰিব পাৰিব। চ' বলক এতিয়া পলম নকৰোঁ আৰু আগত কথাখিনি আলোচনা কৰোঁ। প্ৰথম কথাটো হ'ল, আপুনি যদি ভাবিছে যে ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি মই ব্যৱসায় এটা ষ্টাৰ্ট কৰোঁ, হয় নিশ্চয় আপুনি পাৰিব। আপুনি ধূপকাঠি, ফেনাইল, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ এই ধৰণৰ ব্যৱসায়বোৰ আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব। আৰু আপুনি এই ধৰণৰ উদ্যোগবোৰ যেতিয়া আপুনি আৰম্ভণি কৰিব তেতিয়া আপুনি খুব বেছি ইনভেষ্ট কৰিব নালাগে। আপুনি কমকৈ ফাৰ্ষ্ট টাইম আপুনি 6,000ৰ পৰা এই ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব পাৰিব। আৰু এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ আপোনালোকে আমাৰ কোম্পানীটোত অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা আপোনালোকে মেটেৰিয়েলছবোৰ বাই কৰিব পাৰিব। লগতে আপুনি যোনটো বিষয়ৰ ওপৰত আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিব, যেনিবা মই অলপ আগত কৈ গ'লোঁ আপোনালোকক ধূপকাঠি, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, ফেনাইল, আপুনি যোনটো বিষয়ৰ ওপৰত আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব তাৰ আগত আপুনি আমাৰ কোম্পানীটোৰ পৰা আপুনি প্ৰশিক্ষণ লৈ ল'ব পাৰিব। আপুনি প্ৰশিক্ষণ লৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিব আৰু প্ৰশিক্ষণ লোৱাৰ পিছত আপুনি আমাৰ কোম্পানীটোৰ পৰা আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড আমাৰ যি কোম্পানীটো এই কোম্পানীটোৰ পৰা আপুনি প্ৰমাণ পত্ৰ অৰ্থাৎ আপুনি চাৰ্টিফিকেট লাভ কৰিব। আৰু আপুনি নিশ্চিত ৰূপত এইকেইটা ব্যৱসায়ী 6,000ৰ পৰা আৰম্ভণি কৰিব পাৰিব। তাৰপিছত আপুনি নিজৰ ব্যৱসায়টো অকণ গ্ৰ' বা অকণ ভালকৈ যদি আপুনি আগবঢ়াই লৈ যাব বিচাৰে ভৱিষ্যতে, তেতিয়া আপুনি বেছিকৈ ইনভেষ্ট কৰি আপুনি নিজৰ ব্যৱসায়টো গ্ৰ' কৰিব পাৰিব। আৰু হয়তো বহুতো বন্ধু বান্ধৱীৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে মই ঠিকেই যে এই ব্যৱসায়বোৰ আৰম্ভণি কৰিম, বাট ক'ৰ পৰা আৰু কেনেকৈ ষ্টাৰ্ট কৰোঁ বা ইয়াৰ মেটেৰিয়েলছখিনি মই কেনেকৈ আনিম। আপুনি এইখিনি টেনশ্যন নল'ব, আপুনি নিশ্চিত ৰূপত ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰিব। আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থৈ দিম। আপোনালোকে যদি আপোনালোকৰ প্ৰশ্ন থাকে, কিবা যদি জানিব লগা থাকে, নিশ্চয় আপোনালোকে আমাক কণ্টেক্ট কৰিব। আৰু মেটেৰিয়েলছখিনিও আপোনালোকে আমাৰ পৰা বাই কৰিব পাৰিব। আপোনালোকে আহিব নোৱাৰিলেও আপুনি যদি আমাক কণ্টেক্ট কৰে আৰু আপোনালোকৰ যি পষ্টেল এড্ৰেছ আমাক সেই এড্ৰেছটো আপোনালোকে শ্বেয়াৰ কৰিলে আমি আপোনালোকক তালৈ আপোনাৰ যিখিনি আপোনাৰ অৰ্ডাৰ, যিখিনি আপোনাৰ মেটেৰিয়েলছ সেইখিনি আমি আপোনালোকক সেই ঠাইখিনিলৈ পঠিয়াই দিম। চ' আপোনালোকে নিশ্চিত ৰূপত এই ব্যৱসায়খিনি ঘৰতে আৰম্ভণি কৰিব। আৰু বন্ধু বান্ধৱীসকল, আমি এই ধৰণৰ ব্যৱসায় ভিত্তিক ভিডিঅ'বোৰক লৈ আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং, ৱৰ্কশ্বপ এইবোৰ পাতোঁ, এইবোৰত আমি এটেণ্ড কৰোঁ আৰু তাত আমি আপোনালোকক গাইড দিওঁ। তাতে আমি গাইড কৰোঁ আপোনালোকক। আৰু এই ৱৰ্কশ্বপ ট্ৰেইনিংবোৰত আমি আপোনালোকক 3টা বিষয়ত গাইড কৰোঁ। প্ৰথমটো হৈছে আপুনি ব্যৱসায়টোতো কৰিলে নহ'ব, অকল কিবা এটা বনালোঁ, কৰিলোঁ, বিক্ৰী কৰিলোঁ, সেনেকৈ কৰিলেতো নহ'ব, হয়নে নহয়। তাৰ কাৰণে আমি আপোনালোকক গাইড কৰোঁ যে আপুনি ব্যৱসায়টোৰ লগতে আপুনি ডকুমেণ্টেশ্যন কি ৰেডি কৰিব, আপোনাক ডকুমেণ্টেশ্যন কি লগা হ'ব, আপুনি কেনেকৈ বনাব, আমি প্ৰথমতে আপোনালোকক সেই ডকুমেণ্টেশ্যনৰ ওপৰত ধুনীয়াকৈ গাইড কৰোঁ। আৰু দ্বিতীয়টো হৈছে প্ৰডাক্ট মেকিং, অৰ্থাৎ আপুনি যে প্ৰডাক্ট মেটেৰিয়েলছখিনি ল'ব আপুনি কেনেকৈ বনাব, কেনেকৈ মেকিং কৰিব, আপুনি হাই কোৱালিটিৰ বনাব নে আপুনি ল' কোৱালিটিৰ নে আপুনি মিডিয়াম কোৱালিটিৰ নে আপুনি এক্সপৰ্ট কোৱালিটিৰ বনাব, আমি সেইখিনি আপোনালোকক ধুনীয়াকৈ গাইড কৰোঁ। আৰু তৃতীয় পাৰ্টটো হৈছে আপোনাৰ শেষৰটো হৈছে প্ৰডাক্ট মাৰ্কেটিং, অৰ্থাৎ আপুনি যিখিনি ছেকেণ্ড পাৰ্টটো আপোনাক মই অকণ আগত কৈ গ'লোঁ, যিখিনি আপোনাৰ প্ৰডাক্ট মেকিং কৰিব আপুনি সেই প্ৰডাক্টখিনি মেকিং কৰাৰ পিছত আপোনাৰ থাৰ্ডটো হৈছে আপোনাৰ প্ৰডাক্ট মাৰ্কেটিং, অৰ্থাৎ আপুনি প্ৰডাক্টখিনি মেকিং কৰাৰ পিছত আপুনি মাৰ্কেটিং কৰিব লাগিব। আপুনি ক'ত মাৰ্কেটিং কৰিব, কেনেকৈ মাৰ্কেটিং কৰিব, আপুনি বজাৰত চেল কৰিব নে আপুনি ওচৰৰ মাৰ্কেটত দিব নে আপুনি হ'লচেলত দিব নে দৈনিক বজাৰত নে সাপ্তাহিক বজাৰত, এই গোটেইখিনি বিষয়ৰ ওপৰত আমি তিনিওটা বিষয়ৰ ওপৰত আমি ধুনীয়াকৈ আপোনালোকক গাইড কৰোঁ। চ' নিশ্চয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টো শেষলৈকে চালে আৰু আশা থাকিল যে আপোনালোকে যাতে মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি। আৰু নিশ্চিত ৰূপত আপুনি এই ব্যৱসায়সমূহ ঘৰতে আৰম্ভণি কৰক,
খুব কম ইনভেষ্টমেণ্টত আৰু আপুনি ব্যৱসায়টো এবাৰ ষ্টাৰ্ট কৰি চোৱাৰ পিছত আপুনি লাহে লাহেকৈ ব্যৱসায়টো নিজৰ যি ব্যৱসায়টো তাক আপুনি ষ্টেপকৈ লাহে লাহেকৈ তাক আপুনি আগবঢ়াই লৈ যাব পাৰিব। গমটো পাই আমি যিকোনো কাম বা যিকোনো এটা ব্যৱসায়ত লাগিলে আমি প্ৰথমতে একেবাৰতে ফাৰ্ষ্ট টাইমতে আমি গ্ৰ' লেভেলত সেনেকুৱাটো আমাৰ চিন্তা হয়, বাট আমি সেনেকুৱাটো কৰিব নোৱাৰোঁ। যিহেতু এটা ছিষ্টেমিক যাব লাগে, আমি তাক ফ'ল' কৰিব লাগে, তাক আমি ষ্টেপকৈ যাব লাগে, তেতিয়াহে এদিন নহয় এদিন ধুনীয়াকৈ ছাকচেছ এণ্ড গ্ৰ' হ'ব পাৰিব আপুনি। চ' আশা থাকিল নিশ্চিত ৰূপত আপোনালোকে এই ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব। আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন থাকে, কিবা জানিব লগা থাকে, নিশ্চয় আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব। আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো আমি ডেছক্ৰিপশ্যনত দি থৈ দিম। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'লৈ। ধন্যবাদ।